আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি DWৰ ফালৰ পৰা 5550টা পদৰ বিপৰীতে যিটো ভেৰিফিকেশ্যন লিষ্ট ইতিমধ্যে পাব্লিছ হ'ল 18/3/2025 তাৰিখে। ইয়াতে 4100 গৰাকী প্ৰাৰ্থীৰ নাম আহিছে আৰু বাকীখিনি প্ৰাৰ্থীৰ নাম অহা নাই, যিসকলৰ ইয়াত কিছুমানৰ দেখা গৈছে বহুত ভাল এটা মাৰ্ক থকা সত্ত্বেও এইটো লিষ্টত নাম নাই। আকৌ কিছুমানৰ দেখা গৈছে বহুত কম নম্বৰ থকা সত্ত্বেও এইটো লিষ্টত নাম আহিছে। এই সন্দৰ্ভত এইটো ভিডিঅ'ত আমি কিছু কথা আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। কাষত থকা বেল আইকনটো অপশ্যনত ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধী আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, তো ইয়াতে আহিছে 4100 গৰাকী প্ৰাৰ্থীৰ নাম। তো ইতিমধ্যে আমি জানো যে 5550টা পদৰ বিপৰীতে ইয়াত ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম চলি আছে। যদিও 1:2 ৰেচিঅ' হিচাপতো মাতে, তেনেহ'লেও 11,000 ছামথিংমান প্ৰাৰ্থীৰ নাম তালিকাভুক্ত কৰিব লাগিব। তো নিশ্চয়কৈ ইয়াতে প্ৰথম ফেজ আৰু দ্বিতীয় ফেজ এটা হ'ব। প্ৰথম ফেজত 4100 গৰাকী প্ৰাৰ্থীৰ নাম তালিকাভুক্ত কৰা হৈছে। হয়তো যিসকলৰ ভাল মাৰ্ক থকা সত্ত্বেও এই তালিকাত অন্তৰ্ভুক্ত হ'ব পৰা নাই, তেখেতসকলে নেক্সট যিটো ছেকেণ্ড ফেজ 1 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব, তাৰ আগতেই তালিকাখন পাব্লিছ কৰিব। এই 1 এপ্ৰিলৰ যিটো তালিকা পাব্লিছ হ'ব, সেই তালিকালৈ বাট চাব লাগিব। আৰু ইয়াৰ লগতে আন এটা বিশেষ কথা আপোনালোকক কওঁ, যদি আপোনালোকৰ ভাল এটা পাৰ্চেণ্ট আছে, ভাল এটা কাট অফ আছে আপোনালোকৰ, তেনেহ'লে আপুনি চিন্তা কৰিবলগীয়া একো নাই। ইতিমধ্যে এই তালিকাখন পাব্লিছ কৰা হৈছে যিসকলৰ মানে বেক অফিচ ভেৰিফিকেশ্যন কৰাৰ পিছতো ক্লিয়াৰিফিকেশ্যন নাই বা তেখেতসকলৰ ডকুমেণ্টছৰ কিবা বিসংগতি বা মানে আপলোড কৰোঁতে MBৰ চাইজ যিহেতু একেবাৰে কম থাকে, যেতিয়া আপুনি আবেদন কৰিব গৈছিলে সেই সময়ত ডকুমেণ্টছ ছাবমিট কৰোঁতে কিন্তু একেবাৰে খুব কম MB চাইজত এটা আপলোড কৰিব লাগে। তাতে যদি ডকুমেণ্টছখিনি ব্লাৰ মাৰি দিয়ে, তেনেহ'লে কিন্তু আপোনাৰ কাৰণেও ভেৰিফিকেশ্যনৰ প্ৰয়োজন আছে। তো DWয়ে এই প্ৰাৰ্থীখিনিক ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ প্ৰয়োজন বুলি বিবেচনা কৰিছে, যাৰ বাবে এই তালিকাত এওঁলোকক অন্তৰ্ভুক্ত কৰিছে। এইবাৰ কথা হ'ল যে ইয়াত দেখা গৈছে কিছু কম নম্বৰ থকা প্ৰাৰ্থীয়েও তালিকাভুক্ত হ'বলৈ সক্ষম হৈছে আৰু কিছুমান বহুত ভাল নম্বৰ থকা প্ৰাৰ্থী তালিকাভুক্ত হ'ব পৰা নাই। তো নিশ্চয়কৈ যিসকল প্ৰাৰ্থীয়ে তালিকাভুক্ত হ'ব পৰা নাই বহুত ভাল নম্বৰ থকা সত্ত্বেও তেওঁলোক ডিপ্ৰেশ্যনত আছে। ডিপ্ৰেশ্যনত থাকিবলগীয়া একো কথা নাই। আমি যোৱাবেলি যিটো নিযুক্তি প্ৰক্ৰিয়া চলিছিলে, এই নিযুক্তি প্ৰক্ৰিয়াত দেখা পাইছিলোঁ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছিলে ফাৰ্ষ্ট টাইম। কিছুমানৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ পিছতো মেৰিট লিষ্টত নাম অহা নাছিল। আকৌ কিছুমানৰ ভেৰিফিকেশ্যন নোহোৱাকৈ মেৰিট লিষ্টত নাম আহিছিলে। তাৰমানে সেইটোৰ পৰা ক'ব পাৰি যে ইয়াত আপোনাৰ যিটো ভেৰিফিকেশ্যন লিষ্ট, এই ভেৰিফিকেশ্যন লিষ্টটো আচলতে আপোনাৰ মেৰিট লিষ্ট নহয়। কথাটো এবাৰ ভাবি চাব যে এইটো কিন্তু ভেৰিফিকেশ্যন লিষ্টটো মেৰিট লিষ্ট নহয়। যদি আপোনাৰ কাট অফ ভাল আছে, ডকুমেণ্টছত কোনো ধৰণৰ বিসংগতি নাই, তেনেহ'লে যদি আপোনাৰ বেক অফিচতে আপোনাৰখিনি ক্লিয়াৰ হৈ গৈছে, তেনেহ'লে আপোনাৰ নাম ভেৰিফিকেশ্যন লিষ্টত নাহিবও পাৰে। মেৰিট লিষ্টত আপোনাৰ নামটো আহিব নিশ্চিতভাৱে। তো বন্ধুসকল, তো এই ভিডিঅ'ত আমি এইখিনি কথাই জনালোঁ যে যিখিনি প্ৰাৰ্থীক DWয়ে ফিজিকেলি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লগা বুলি বিবেচনা কৰিছে, তেখেতসকলৰ নামখিনি ইয়াত আহিছে। পুনৰবাৰ কৈ আছোঁ, যদি আপোনাৰ কাট অফটো বহুত ভাল আছে, যদি আপোনাৰ বেক অফিচত ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈ গৈছে, কোনো ধৰণৰ বিসংগতি নাই, তেনেহ'লে আপোনাৰ নাম তালিকাভুক্ত নহ'লেও মেৰিট লিষ্টত আপোনাৰ নামটো অহাটো নিশ্চিত। তো বন্ধুসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই খবৰখিনি জনোৱাৰ চেষ্টা কৰিলোঁ। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।